আমি এইবিলাক ওচৰৰ পৰা দেখা পাওঁ, আমি বুজি পাওঁ সেইখিনি। এতিয়া সেই মানুহ ভাল পোৱা মানুহখিনি যি ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ কাৰণে, সেই মানুহখিনিৰ মাজৰে এচামে এই অন্যায়টো কৰি পেলাই জুবিন গাৰ্গক দুখ দিয়া নাই জানো? জুবিন গাৰ্গটো মানে অমৰ, মইতো ভগৱান বুলি ভাবোঁ, কাৰণ মোক অভিনেতা সৌৰভ হাজৰিকাক 10 বছৰৰ পিছত জীয়াই দিছে। মোৰ কাৰণেতো জুবিন গাৰ্গ ভগৱান। গতিকে সেই ভগৱানজনক আমি দুখ দিয়াটো উচিত নহ'ব। 2 নম্বৰ কথা মই আৰু এটা কওঁ, আজি মই তাকে কৈ আহিছোঁ, মোৰ মনলৈ এটা আজি দিনটো ভাবি চিন্তি এটা পাইছোঁ যে এটা ষড়যন্ত্ৰ চলিছে। ষড়যন্ত্ৰ কেনেকুৱা যে এই চিনেমাখন কোনোবাই সৰুকৈ মোবাইলত ৰেকৰ্ডিং কৰি ফেচবুক বা ইয়াত দিছিলে। তাতকৈ এটা ডাঙৰ ষড়যন্ত্ৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী যে গোটেই পৃথিৱীৰ মানুহে চাবলৈ লৈছে। আজি এই যে 14 তাৰিখলৈকে হ'ল সম্পূৰ্ণ বুক, আৰু কিমান মাহ চলে ঠিক নাই। হিন্দী চিনেমাই ক'তো কোনো জেগা নোহোৱা হৈ গ'ল। এতিয়া কৰিছে কি, মই ভাবিছোঁ আজি যে এই গোটেই HD ফৰ্মেটৰ চিনেমাখন ডাউনলোড কৰি ইউটিউবত দি দিছে, মানুহ যাতে হললৈ নাযায় আৰু অসমীয়া চিনেমা যাতে নচলে, তেনেকুৱা এটা ষড়যন্ত্ৰ মোৰ অনুভৱ হৈছে। সেইকাৰণে মই অলপ আগতে মই চেনেলতো এইটো কথা কৈ আহিছোঁ, আৰু আজি ৰাইজক মই কওঁ যে এই চিনেমাখন যদি হলত গৈ নাচাওঁ, মনত ৰাখিব এই যিবিলাক মানে ষড়যন্ত্ৰ কৰিছে অসমীয়া চিনেমা হলৰ পৰা উঠাই দিয়াৰ, তেওঁলোক সফল হ'ব। আমাৰ দায়িত্ব বাঢ়িল। আমি সকলোৱে জুবিন গাৰ্গক মৰম কৰোঁ, সকলোৱে ভাল পাওঁ। জুবিন গাৰ্গে আমাক বেছি ভাল পায়। আমি যিমান ভাল পাওঁ, আমাতকৈ জুবিন গাৰ্গে আপোনাক মানুহক বেছি ভাল পায়। সেইটো মানে কল্পনা কৰিব নোৱাৰা কথা। এই মুহূৰ্তত অসমীয়া জাতিৰ প্ৰতি মই কৈছোঁ, আমাৰ সংস্কৃতি ইমান পৃথিৱীলৈ লৈ গ'ল জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে যোগেদি। সেই চিনেমাখনৰ এগেইনষ্টত এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে, আৰু তাৰে আজি 3 দিনমানৰ পৰা গোটেই চিনেমাখন ইউটিউবত উঠাই দিছে, যাতে মানুহ হললৈ নাযায়, যাতে হললৈ নগৈ ঘৰত চাই, আৰু কাইলৈ পৰহিৰ পৰা এই চিনেমাখন হলৰ পৰা উঠি গৈ তাত আকৌ হিন্দী চিনেমা লগাবলৈ এই ষড়যন্ত্ৰ এটা আৰম্ভ কৰিছে। গতিকে ৰাইজ, আপোনালোকক অনুৰোধ জনাইছোঁ, হললৈ গৈ চাওক, আৰু লগৰখিনি ক'ব যদি জুবিন গাৰ্গক ভাল পাওঁ, ইয়াত কিয় চাইছোঁ? জুবিনে আমাক তাত দেখুৱাবলৈ মাতিছে। দুখ পাব জুবিন গাৰ্গে। আমি জুবিন গাৰ্গে এতিয়া দুখ পোৱা কাম কৰাটো উচিত নহ'ব বুলি ভাবোঁ। আৰু আমাৰ কিন্তু দায়িত্ব বাঢ়িল। আমি যদি সংস্কৃতি ভাল পাওঁ, অসমীয়া চিনেমা ভাল পাওঁ, তেতিয়াহ'লে ৰৈ ৰৈ বিনালে আমি হলত চাবই লাগিব। নহ'লে কিন্তু আকৌ হিন্দী চিনেমা সোমাবহি চিনেমাখন উঠাই দি, কাৰণ মানুহে যদি ইউটিউবত চাই দিয়ে। ৰাইজ, এইখিনিয়ে ক'লোঁ। খুব খঙত আছে, এইটো আমাৰ প্ৰডিউচাৰে জানে তেওঁলোকে কি কি কৰিব লগা হৈছে। কিছুমান নকৰিবলগীয়া কাম কৰিব লগা হৈছে, কোনোবা পুলিচক দি পেলাই উঠাবলগীয়া হৈছে। শেষত এটাই অনুৰোধ কৰোঁ, জুবিন গাৰ্গক আমি জীয়াই ৰাখিবই লাগিব, নহ'লে আমাৰ অসমীয়া জাতি শেষ হ'ব। তাৰপিছত আমি আৰু অসমীয়া বুলি কৈ থাকি লাভ নাই। আৰু তাৰ কিন্তু প্ৰথম কাৰণটো কিন্তু ৰৈ ৰৈ বিনালেখন চালেহে কিন্তু জুবিন গাৰ্গে কিজানি আমাক ভাল পাব, মৰম কৰিব। চিঠিখনত মৰমেৰে বুলি লিখি থৈ গৈছে। জুবিন গাৰ্গৰ সেই মৰমেৰে আহিবা বুলি কোৱাটো